নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা জ্ঞানবৰ্ধ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, কেৱল মাত্ৰ আপুনি এটা কাম কৰক, টকা পইচা আপোনাৰ পিছত দৌৰিব। আপুনি কি কাম কৰিব লাগিব যাৰ ফলত আপোনাৰ পিছত নিজে নিজে টকা পইচা দৌৰিব? আজিৰ এই ভিডিঅ'টো আমি তাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। আপোনালোকৰ লগত কেইটামান গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিম। যদি আপুনি এই কামটো কৰিব পাৰে, তেতিয়া আপুনি বিশ্বাস কৰক আপোনাৰ পিছত নিজে নিজে টকা দৌৰিব। আপুনি কম কষ্ট কৰিয়ে টকা পইচা আপোনাৰ হাতত ৰাখিবলৈ সক্ষম হ'ব পাৰিব। যদি আপুনিও টকা পইচা বিচাৰে, তেন্তে আজিৰ ভিডিঅ'টো আধৰুৱা নকৰিব। আজিৰ ভিডিঅ'টো চোৱাৰ পাছত আপুনি এই কামটো কৰিলে টকা পইচাৰ আপোনাৰ অভাৱ দূৰ হৈ পৰিব। আপোনাৰ হাতত টকা পইচাৰ অভাৱ কেতিয়াও সন্মুখীন হ'বলগীয়া নহ'ব। সেইবাবে আপোনাক অনুৰোধ, আপুনি ঘৰখন উন্নতিৰ বাবে, আপোনাৰ কেৰিয়াৰ ভৱিষ্যতৰ বাবে আপুনি আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাটো খুবেই জৰুৰী। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ যদি ভাল কামনা কৰে, তেন্তে আপুনি আজিৰ ভিডিঅ'টো চাই লওক। আপুনি অৱশ্যেই সুফল পাবলৈ সক্ষম হ'ব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, আপুনি কমেণ্ট ছেকশ্যনলৈ যাওক, আপোনাৰ আৰাধ্য দেৱতাৰ নাম অৱশ্যেই স্মৰণ কৰি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। লগতে যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰিম, আপোনালোকে তেতিয়া সকলোতকৈ আগত দেখিবলৈ পাব। সেইবাবে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। কি কাম কৰি আপোনাৰ হাতত টকা পইচাৰ অভাৱ দূৰ কৰিব, বা আপোনাৰ পাছত টকা পইচা কেনেকৈ আপুনি লগতে ৰাখিব পাৰিব, কেনেকৈ আপোনাৰ পিছত টকা পইচা দৌৰিব, কি কাম কৰাৰ ফলত, আহক আমি তাৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, টকা যাৰ নাম হৈছে জয়ৰাম, সি কৰে সকলো কাম। টকা এনে এটি বিষয় যিটো বস্তু আজিৰ তাৰিখত সকলো মানুহে উপাৰ্জন কৰি পচন্দ কৰে। লগতে এইটোও সত্য যে কম বেছি সকলো লোকৰ হাততে বা সকলো লোকেই টকা পইচা ইনকাম কৰে। তাতে কোনোবাই অলপ বেছি ইনকাম কৰে আৰু কোনোবাই কিছু কম ইনকাম কৰে। কিন্তু সিমানখিনি সকলোৱে উপাৰ্জন কৰে যাৰ দ্বাৰা নিজৰ আৰু পৰিয়ালটোৰ প্ৰয়োজন ৰক্ষা কৰিব পাৰে। তাৰ বাবে যিমান দৰকাৰ সিমান পৰিশ্ৰম সকলোৱে কৰে। কিন্তু লাখ টকীয়া প্ৰশ্ন হৈছে যে টকা কিমান গুৰুত্বপূৰ্ণ, টকা কিমান প্ৰয়োজন, আপুনি কিমান টকা উপাৰ্জন কৰাটো উচিত বা বিচাৰে, কিমান টকা উপাৰ্জন কৰিব বিচাৰে, টকাৰ সম্পৰ্কে আপোনাৰ ধাৰণা কি? টকাক আপুনি সম্পূৰ্ণ জীৱন বুলি ভাবেনে জীৱনৰ এক অংশ বিশেষ বুলি ভাবে? আপোনাৰ জীৱনত টকাৰ ইনকাম কৰাৰ উদ্দেশ্য কি? প্ৰায় লোকে টকাক নিজৰ জীৱনত সুখ আৰু শান্তিৰে জীয়াই থাকিবৰ বাবে এটা উৎস বুলি বিশ্বাস কৰে। যদিও পৃথিৱীৰ প্ৰত্যেকজন মানুহে টকাক বেলেগ বেলেগ চকুৰে দেখে, তথাপিও আনক দেখি অতিৰিক্ত টকা উপাৰ্জন কৰাৰ কথা মনত ভবা অনুচিত। এনেদৰে কেতিয়াও ভাবিব নালাগে যে সন্মুখৰ মানুহজনে আপোনাতকৈ বেছি টকা পইচা ইনকাম কৰিছে, সেইবাবে আপুনিও বেছি ইনকাম কৰিব লাগিব। সন্মুখৰ জনে আপোনাতকৈ কম ইনকাম কৰিছে, সেয়েহে আপুনি তেওঁতকৈ বেছি ডাঙৰ মানুহ। সেই কথা নিজেই কেতিয়াবা ভাবিলেও ভুল কৰা হ'ব। আমি ক'ব বিচৰা হৈছে যে টকাক কেতিয়াও নিজৰ জীৱন বুলি নাভাবিব, টকাক জীৱনৰ এক অংশ বিশেষ বুলি ভাবিব লাগে। নহ'লে নিজৰ বাবে ই বহুত ডাঙৰ ভুলৰ কাৰণ হ'ব পাৰে। কাৰণ আপোনাৰ জীৱনত এনে অনেক বস্তু আছে যিসমূহ আপুনি টকাৰে কিনিব নোৱাৰে। আপুনি টকাক মাত্ৰ বিষয়বস্তু কিনাৰ বাবেই ব্যৱহাৰ কৰক, কিয়নো যেতিয়াই মানুহে কাৰোবাক টকাৰ অহংকাৰ দেখুৱাই আৰম্ভ কৰে, তেতিয়াৰ পৰাই তেওঁলোকৰ পতনৰ কাৰণ আৰম্ভণি হ'বলৈ ধৰে। ইতিহাস তাৰ সাক্ষী, কাৰণ সেই সময়ৰ পৰাই
তেওঁ টকা পকেটৰ পৰা গৈ মগজুত বাহ লয়। টকাৰ অহংকাৰ আনক দেখুৱাবলৈ টকা ইনকাম কৰা উভয় বিধেই ক্ষতিকাৰক। মনত ৰাখিব, আজিৰ পৃথিৱী হৈছে স্বাৰ্থপৰ আৰু পৃথিৱীৰ সকলো মানুহৰ আছে পৃথক পৃথক চিন্তাধাৰা। আজি যদি কোনোবাই বেছি টকা ইনকাম কৰিবলৈ বেছি পৰিশ্ৰম কৰিছে, তাকে দেখি অইন মানুহে কয় যে চাওক, সেই মানুহজনৰ টকাৰ প্ৰতি বহুত লোভ, নিজৰ দেহৰ প্ৰতি যত্ন নলয়, মাত্ৰ টকা টকা কৰি থাকে। আকৌ যদি কোনোবাই মানুহে বেছি কাম বন নকৰে, টকাৰ পিছত দৌৰি নুফুৰে, আন লোকে তেওঁক অকমান্য বুলিহে কয়। সি বোলে কোনো ধৰণৰ কামেই নকৰে, কেৱল বহি থাকে, মাত্ৰ ফেচবুক ইনষ্টাগ্ৰাম কৰি সময় কটায়। আকৌ যদি কোনোবাই বেছি টকা খৰচ কৰে, তেওঁক বোলে কয় মানুহজনে অথজা কামত টকাবোৰ খৰচ কৰিছে, টকাৰ গৰম দেখুৱাইছে। আৰু যদি কোনোবাই হিচাপত টকা খৰচ কৰে, তেওঁক কয় যে মানুহজন বৰ কৃপণ, মানুহজনে সকলো সময়তে টকা জমা কৰি ৰাখে, এক টকাও খৰচা নকৰে। আৰু যদি আপুনি কষ্ট কৰি টকা উপাৰ্জন কৰিছে বা বেছি কষ্ট কৰি টকা ঘটিছে, তেতিয়াহ'লে মানুহে ক'ব যে সেয়া আপোনাৰ বেইমানী টকা, আপুনি যেন অসৎ উপায়েৰেহে টকা উপাৰ্জন কৰিছে। আৰু যদি আপোনাৰ হাতত টকা নাথাকে, তেতিয়াহ'লে মানুহে ক'ব যে যদি অকণমান বুদ্ধি খটুৱাই কাম কৰিলেহেঁতেন, অকণমান কষ্ট কৰিলেহেঁতেন, তেন্তে আজি এই অৱস্থা নহ'লহেঁতেন। আৰু যেতিয়া আপুনি দৈনিক কষ্ট কৰি টকা অৰ্জন কৰি কমকৈ খৰচ কৰিব, তেতিয়াও মানুহে ক'ব যে আপুনি কষ্টহে কৰিলে, জীৱনত ভোগ কৰিব নোৱাৰিলে। মানুহে প্ৰশ্ন কৰিব যে আপুনি ইমান টকা অৰ্জন কৰি কি লাভ পালে? কাৰণ বৰ্তমানৰ পৃথিৱীখন এনেকুৱাই, পৃথিৱীয়ে আপোনাৰ প্ৰত্যেকটো কামৰ মাজত কিবা নহয় কিবা এটা কম বিচাৰি পায় আৰু বিচাৰি ফুৰে। সেয়েহে প্ৰিয় দৰ্শক, আপোনাক কৈছোঁ, কেতিয়াও আনৰ কথা ভাবি বা মনত ৰাখি নিজৰ উপাৰ্জনৰ কাৰ্যত নিয়োজিত হ'ব নালাগে। প্ৰয়োজন নাই কাৰোবাক দেখুৱাই টকা উপাৰ্জন কৰিবলৈ, প্ৰয়োজন নাই আনক নিজৰ টকা দেখুৱাবলৈ, আপোনাৰ উপাৰ্জন দেখুৱাবলৈ। নিজে যি কৰ্ম কৰে বা যি উপাৰ্জন কৰিছে, তাতেই আপুনি সন্তুষ্ট হৈ সুখী থকা আৰু সুখী হোৱাৰ দৰকাৰী। লগতে নিজৰ পৰিয়ালটোকো সুখী ৰখাৰ অতি আৱশ্যকীয়। আৰু সেয়াই দিব আপোনাক অনাবিল সুখ আৰু শান্তি অনুভূতি। যেতিয়া আপুনি আৰু বেলেগৰ কিবা সুখ বিচাৰি ফুৰাৰ প্ৰয়োজন নাথাকিব। জীৱনত টকাৰ গুৰুত্ব আৰু মূল্য কিমান বিচাৰ কৰাতকৈ এটা সিদ্ধান্ত জানি থওক যে সম্পৰ্কবোৰতকৈ টকাৰ মূল্য অতি নগণ্য। সেইবাবে আপুনি কেতিয়াও কাৰো লগত সম্পৰ্ক বেয়া কৰি টকাৰ লগত আপুনি এনেই সময় খৰচ নকৰিব। সেইবাবে প্ৰয়োজন নাই কাৰোবাক টকা আপুনি উপাৰ্জন কেনেকৈ কৰিছে, কিমান কৰিছে তাক দেখুৱাবলৈ। প্ৰয়োজন নাই আনক আপুনি টকা পইচা উপাৰ্জনৰ লগত আপুনি সুখী হয় নে নহয়, আপুনি কিমান দুখত আছে সেইটো আনক শ্বেয়াৰ কৰাটো আপোনাৰ বাবে জৰুৰী নহয়। আনে ইয়াৰ সুযোগ বুজি আপোনাক অপকাৰ কৰিব পাৰে বা ক্ষতি কৰিব পাৰে। সেইবাবে আপুনি নিজৰ কামত লক্ষ্য দিয়ক, আপুনি নিজৰ মতে কাম কৰক। আনৰ আপুনি কেতিয়াও টকা পইচা দেখি তেওঁৰ মতে কাম কৰিবলৈ নাযাব। আনক দেখি যিকোনো কাম নকৰিব, তেনে কাৰ্যত আপোনাৰ ক্ষতি হ'ব পাৰে আৰু আপুনি মনে বিচৰাৰ ধৰণে কেতিয়াও সুখী অনুভৱ কৰিব নোৱাৰিব। সেইবাবে নিজেই কাম কৰক, কৰ্ম কৰক, বেছি উপাৰ্জন কৰিছে বা যিমান উপাৰ্জন কৰিছে তাতেই আপুনি সন্তুষ্ট থাকক, তাতে সুখী থকা আৰু সুখী হোৱাটো দৰকাৰী। লগতে নিজৰ পৰিয়ালটোকো আপুনি সুখী ৰখাটো অতি আৱশ্যক। সেইবাবে প্ৰিয় দৰ্শক, আপুনি নিজৰ মতে নিজৰ কাম কৰি যাওক, আপুনি কাম কৰি যাওক, আপোনাৰ পিছত নিজে নিজে টকা পইচা দৌৰিব। আপুনি কষ্ট কৰাৰ সুফল আপুনি অৱশ্যেই পাব। আনক দেখি কেতিয়াও উপাৰ্জন কৰিবলৈ নাযাব, আনক টকা পইচাৰ অহংকাৰ নেদেখুৱাব। নিজৰ কৰ্ম নিজেই কৰক, আপোনাৰ পাছত আপোনাৰ হাতত নিজে নিজে টকা আহিবলৈ আৰম্ভ কৰিব।
প্ৰিয় দৰ্শক, আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে, কিবা এটা কথা শিকিব পাৰিলে, তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো যিমান পাৰে আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা সুন্দৰভাৱে জানি ল'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।